মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ 4.2 অনুশীলনী শিকাম। ইয়াৰে 3 নম্বৰ প্ৰশ্নত কি আছে, দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 142। ধৰি লম, ধৰা হল ইয়াতে দিয়া আছে যে দুটা সংখ্যাৰ সমষ্টি 27 দিয়া আছে। তেতে ধৰা হল এটা সংখ্যা সমান সমান x, এতেকে আনটো সংখ্যা কি হ'ব, আনটো সংখ্যা হ'ব 27 মাইনাস x, কাৰণ দুটা সংখ্যাৰ যোগফল কিমান দিয়া আছিল, 27 দিয়া আছিল, 27 দিয়া আছিল। তাৰে এটা যদি x হয়, আনটো কি হ'ব, 27 পৰা x টো মাইনাস হ'ব। তাৰপিছত কি কৈছে, এই সংখ্যা দুটাৰ পূৰণফল 182। গতিকে প্ৰশ্ন মতে x হোল ইনটু 27 মাইনাস x ইকুৱেল 182, और x আৰু 27 পূৰণ কৰিলে 27x মাইনাস x আৰু x পূৰণ কৰিলে x স্কয়াৰ, 182 ভাগফালে আহিলে কি হ'ব, মাইনাস ইকুৱেল 0। তাৰপিছত কি কৰা, x স্কয়াৰ আগত আনা, x স্কয়াৰ প্লাস 27x মাইনাস 182 ইকুৱেল 0। তাৰপিছত কি কৰিবা, ইয়াতে প্ৰথমটো ৰাখিৰ আগত যদি মাইনাস চিহ্ন থাকে, মাইনাস 1 এৰে গোটেইকেইটা কি কৰিম, আমি পূৰণ কৰিম। মাইনাস 1 এৰে পূৰণ কৰিলে কি হ'ব, মাইনাস থকাখিনি প্লাস হ'ব আৰু প্লাস থকাকেইটা মাইনাস হ'ব। গতিকে x স্কয়াৰ আগত আছে মাইনাস, এটো কি হ'ব, প্লাস হ'ব। x স্কয়াৰ 27 এর আগত প্লাস আছে, এটো মাইনাস হ'ব 27x, আর এটো প্লাস 182 ইকুয়াল 0। তাৰপিছত আমি কি কৰিম, উৎপাদক ভাঙিম। উৎপাদক ভাঙিলে কি হ'ব, চোৱা, x স্কয়াৰ মাইনাস 13x মাইনাস 14x প্লাস 182 ইকুৱেল 0। তাৰপিছত কি কৰিম, এই দুটাৰ পৰা কমন আৰু এই দুটাৰ পৰা কমন লম। কমন ললে কি হ'ব, চোৱাচোন, এই দুটাৰ পৰা x কমন ললে x মাইনাস 13 মাইনাস এই দুটাৰ পৰা 14 কমন ললে x মাইনাস 13 ইকুৱেল 0। তাৰপিছত চোৱা, x মাইনাস 30 ইয়াতেও আছে আৰু ইয়াতেও আছে কমন, আৰু কি আছে, x মাইনাস 14 ইয়াৰ লগত কি হ'ব, পূৰণ হ'ব ইকুৱেল 0। এতেকে x মাইনাস 30 ইকুৱেল 0 বা x মাইনাস 14 ইকুৱেল 0। x এর লগত 13 কি হৈ আছে, মাইনাস হৈ আছে, সোঁফালে গলে 13 প্লাস হ'ব। গতিকে x এর মান হ'ব 13 বা x এর মান হ'ব 14। এতিয়া চোৱা, আমি সংখ্যা দুটা কি ধৰি লৈছিলো, এটা ধৰি লৈছিলো x আৰু আনটো কি আছে, 27 মাইনাস x। তেতিয়ালে ইয়াতে x এর দুটা মান আমি পাইছো, এটা হৈছে 13 আৰু এটা 14। যদি x ইকুৱেল 13 তেন্তে আমি কি পাম, এটা সংখ্যা আৰু আনটো সংখ্যা কি হ'ব, 27 মাইনাস 13। 27 এর পৰা 13 মাইনাস কৰিলে কিমান হ'ব, 14 হ'ব, হ'বনে নাই। তাৰপিছত যদি x এর মান তুমি 14 ধৰা, তেতিয়ালে কি লিখিবা, যে যদি x ইকুৱেল 14 তেতিয়ালে এটা সংখ্যা হ'ব 14, আনটো সংখ্যা হ'ব 27 মাইনাস 14 13। তেতিয়ালে দুইটা ক্ষেত্ৰত আমাৰ এনসাৰটো কি আহিব, একেই আহিব। গতিকে এটা সংখ্যা 13, আনটো সংখ্যা 14, এইটোৱে এনসাৰ।
তাৰ পিছত 4 নম্বৰ প্ৰশ্নত আছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 এইটো উলিয়াব লাগে ধৰা হল ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু x plus 1 প্ৰশ্ন মতে এই সংখ্যা দুটাৰ বৰ্গৰ যোগফল 365 দি আছে গতিকে x ক যদি আমি বৰ্গ কৰো x স্কয়াৰ আৰু x plus 1 বৰ্গ কৰিলে x plus 1 হোল স্কয়াৰ এই দুটাৰ যোগফল কিমান দি আছে 365 দি আছে ইয়াৰ পৰা আগতে কি কৰা এটা দ্বিঘাত সমীকৰণ বনাই লোৱা x স্কয়াৰ এটো a plus b হোল স্কয়াৰ সূত্ৰ ভাঙি দিয়া তেতিয়ালে কি হ'ব x স্কয়াৰ plus 2 into x into 1 plus 1 স্কয়াৰ তাৰপিছত 365 সমান চিহ্ন বাফালে আহিলে কি হ'ব মাইনাস হ'ব ইকুৱেল 0 और x स्क्वायर যোগ কৰিলে কি হ'ব 2x স্কয়াৰ প্লাস twice x প্লাস সসনিয়াতে কি হ'ব 1 স্কয়াৰ কৰিলে 1 হ'ব minus 365 equal 0 और 2x स्क्वायर प्लस twice x 1 minus 365 তেতিয়ালে কি হ'ব 364 এতিয়া সোয়া ইয়াতে আছে 2x স্কয়ার ইয়াতে twice x আৰু ইয়াতে 364 আছে গোটেই কেটা সংখ্যা 2 ৰে হৰণ কৰিলে আমি হৰলীকৰণ কৰিব পাৰো এটো 2 ৰে হৰণ কৰিলে কি হ'ব x স্কয়ার প্লাস এটো 2 ৰে হৰণ কৰিলে x আৰু এটো 2 ৰে হৰণ কৰিলে 182 ইকুৱেল 0 এতিয়া আমি কি কৰিম x স্কয়ার প্লাস x minus 182 এটা দ্বিঘাত সমীকরণ পাইছো এটা আমি উৎপাদকত ভাঙিম উৎপাদকত ভাঙিলে কি হ'ব চোৱাচোন a আৰু c এর মান যদি পূরণ করা কি হ'ব a এর মান হ'ব 1 c এর মান আছে 182 পূরণ কৰিলে minus 182 ভাগ দুটা নিশ্চয় কি হ'ব 14 আৰু 13 হ'ব 14 হ'ব প্লাস 13 হ'ব মাইনাস হয়নে কারণ 13 14 গুণ কিমান হ'ব এটা মাইনাস আছে গতিকে 13 14 গুণ মাইনাস 182 আর 14 এর পৰা 13 বিয়োগ কৰিলে প্লাস 1 হ'ব গতিকে সেই দুটা ইয়াতে বহুৱাই দিয়া x স্কয়ার প্লাস 14x minus 13x minus 182 ইকুৱেল 0 তাৰ পিছত কি কৰা এই দুটাৰ পৰা কমন আৰু এই দুটাৰ পৰা কমন এই দুটাৰ পৰা কি কমন আহিব x কমন ললে x plus 14 और এই দুটাৰ পৰা 13 কমন লোৱা 13 কমন ললে কি হ'ব x plus 14 ইকুৱেল 0 और x plus 14 কমন আৰু ইয়াতে কি থাকিব x minus 13 ইকুৱেল 0 এতিয়া চোৱা উৎপাদক ভাঙা হৈছে এতিয়া আমি কি লিখিব পাৰো x plus 14 equal 0 বা x minus 13 equal 0 और x এর মান হবে minus 14 বা x এর মান কি হবে 13 এটা আমার প্রশ্নটোত কিন্তু আছিল যে দুটা ক্রমিক যোগাত্মক সংখ্যা উলিয়াব দিছে যোগাত্মক বুলি কলে ধনাত্মক গতিকে যেহেতু 14 টো ঋণাত্মক এটো সম্ভৱ নহব ই অসম্ভৱ এই যদি অসম্ভৱ হয় তেতিয়ালে x এর মান কি হ'ব 13 এটাকে x equal 13 x equal যদি 13 হয় আমাৰ সংখ্যা দুটা কি আছিল x আৰু x plus 1 ধৰা হৈছিল এটাকে ক্রমিক যোগাত্মক সংখ্যা দুটা হ'ব 13
আৰু 13 যোগ 1 সমান সমান কিমান হ'ব 14 বুজিব পাৰিছানে তো এইটো হৈছে ইয়াৰ এনসাৰ